নাযায় চৰকাৰলৈ। কিন্তু চৰকাৰে এতিয়া এনেকুৱা কাম কিছুমান কৰিছে যে আমি কেতিয়াবা বিধায়ক পুঁজিৰ আঁচনিখিনি আমি ৰাইজৰ মতামত হাতত থাকিব লাগে আৰু ভাল স্কিম নহ'লে আমাৰ অকণমান অসুবিধা হয়। সেইকাৰণে যদি আমি অকণমান দেৰিও কৰোঁ, তাত যিটো ইণ্টাৰেষ্ট হয় সেই ইণ্টাৰেষ্টটো চৰকাৰে চৰকাৰ ঘৰলৈ লৈ যায়। আৰু বিধায়ক পুঁজিৰ ক্ষেত্ৰত এইবছৰৰ যিটো পাবলগীয়া, প্ৰকৃততে আমাৰ বিত্তীয় বৰ্ষ আৰম্ভ হ'ল এপ্ৰিলৰ 1 তাৰিখৰ পৰা। আজি হৈ গ'ল আপোনাৰ নৱেম্বৰ। এতিয়ালৈকে এই বৰ্তমান চলিত বৰ্ষৰ বিধায়ক পুঁজি মুকলি কৰা নাই। আগতে কেতিয়াবা দুটা ইনষ্টলমেণ্টত কৰে 50 লাখ, কেতিয়াবা একেটা ইনষ্টলমেণ্টত কৰে, কেতিয়াবা একেবাৰে দিবলৈ ইচ্ছা নকৰি 80 লাখতে সমাপ্ত কৰিব বিচাৰে। গতিকে চৰকাৰখনৰ যে বিত্তীয় অৱস্থাটো বৰ ভাল নহয়, বিধায়ক পুঁজিৰ দেৰিকৈ মুকলি কৰাটো অন্যতম উদাহৰণ। আৰু তেওঁলোকে বিধায়ক পুঁজিৰ ক্ষেত্ৰত পুঁজিটো অহাৰ পিছতো বিভিন্ন ধৰণৰ মেয়াৰ পেচ লগাব বিচাৰে। আমাৰ গাইডলাইনত আছে কনষ্ট্ৰাকশ্যন কমিটিয়ে কাম কৰিব পাৰে, ইমপ্লিমেণ্টেশ্যন কমিটিয়ে কৰিব পাৰে। এতিয়া যিসকল বিৰোধী পক্ষৰ বিধায়ক তেখেতসকলৰ ক্ষেত্ৰত DC অফিচ বা BDO অফিচে কামখিনি কৰাৰ ব্যৱস্থা কৰি দিছে। আৰু এনেকুৱা কৰিলে বহুতখিনি অসুবিধাও হয়, মই দেখা পাইছোঁ। আৰু এতিয়া আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজি যিটো ডিছক্ৰিপশ্যনেৰী ফাণ্ড, বিভিন্ন অসুখীয়া ব্যক্তিৰ বাবে আমিও ৰিকমেণ্ড কৰোঁ। শাসক পক্ষক বেছিকৈ দিয়ে সেইটো মই দেখি আহিছোঁ। আমাৰ যদি দিয়ে 2-4খন, সেইখিনিও আনকি তেখেতসকলে DC অফিচৰ পৰা মুকলি কৰে, আমাক অৱগতই নকৰে। আমি বহুত সময়ত অন্ধকাৰত থাকোঁ। গতিকে চৰকাৰে গোটেই বস্তুটো হ'ল, এটাটো হ'ল বিত্তীয় অৱস্থা বেয়া। এতিয়া আপোনাৰ এই বছৰৰ পৰা বোধকৰোঁ এখন বাতৰি কাকতত প্ৰকাশ পোৱা অনুসৰি 10,000 টকাকৈ আমি প্ৰতি বছৰে বছৰে মানে ইণ্টাৰেষ্ট দিব লাগিব, ঋণৰ মানে যিটো ইণ্টাৰেষ্ট হয় সুত দিব লাগিব। আৰু এটা সময়ত এই সুত আছিল মাত্ৰ 13-14 চনত 2200 কোটি টকা। এতিয়া কিমান বেছি হৈছে চওক। আৰু অৱস্থাটো বেয়া হৈছে সেইকাৰণে ধৰক পঞ্চদশ বিত্ত আয়োগে আমাক যিমান মুকলি কৰিব লাগিছিলে যোৱা সময়ছোৱাত, সেইখিনি কৰি দিয়া নাই। যিটো কেন্দ্ৰ চৰকাৰৰ পৰা পাবলগীয়া পইচাবিলাকো আমি অসম চৰকাৰে সময়মতে পোৱা নাই। এতিয়া জব কাৰ্ডখনৰ কথা আছিলে যে এনেকুৱা আঁচনিত যেতিয়াই ৰাইজে যদি কাম বিচাৰে কাম দিব লাগে। তাৰ কাৰণে আপোনাৰ মানে যথেষ্ট পইচা মজুত থাকিব লাগিব। কিন্তু এতিয়া বাজেট কমাই দিয়ে, তাৰ ফলত লেবাৰ বাজেট কম হয়। লেবাৰ বাজেট কাম হ'লে যিমান কাম যেনেধৰণে আইনমতে দিব লাগে দিব নোৱাৰে। আৰু কাম দিব নোৱাৰিলে প্ৰকৃততে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। মানে আপুনি যিটো কয় ধৰক কাম দিব নোৱাৰিলে সেইকাৰণে আপোনাৰ কামৰ বদলি ক্ষতিপূৰণ দিব লাগে, সেইটোও নিদিয়ে। গতিকে অৰ্থনৈতিক অৱস্থা কেন্দ্ৰ চৰকাৰ কওক বা ৰাজ্য চৰকাৰ কওক বৰ ভাল নহয়। আৰু তেওঁলোকেতো সম্পদ বিকিয়ে চলাই আছে, সেইবিলাক আপোনালোকে জানি। আৰু বিধায়কবিলাকৰ কিমান অসুবিধা হৈছে বিধায়ক পুঁজি নোপোৱা? বিধায়ক পুঁজি নোপোৱাৰ কাৰণে যথেষ্ট অসুবিধা হয়। আমি সময়মতে যদি কাম কৰিব নোৱাৰোঁ, ৰাইজে ধৰক এতিয়া যোৱা নিৰ্বাচনৰ সময়তে আমাক বিভিন্ন ৰাইজে বিভিন্ন অঞ্চলত যাওঁতে কৈছিল যে এইবিলাক কাম আপোনালোকে কৰি দিব লাগে। আমি সেইবিলাক কৰিবলৈ হ'লে আমি গোটেই ৰাইজৰ পৰা যেতিয়াই মানে দৰখাস্ত সংগ্ৰহ কৰোঁ, দৰখাস্ত অনুসৰি আমি পৰ্যায়ক্ৰমে দিব লাগে। এতিয়া যদি পুঁজিটো সময়মতে নাপাওঁ, তেতিয়াহ'লে আমাৰ কাম কৰাৰ অসুবিধা হয়। বিশেষকৈ গণতন্ত্ৰ আৰু বিৰোধীক দুৰ্বল কৰিবলৈ চৰকাৰে যিকোনো পদক্ষেপ লৈ আছে, এইখন চৰকাৰে বেছিকৈ লৈ আছে। কিন্তু বিৰোধীবিলাকে দেখা যায় চৰকাৰে আঁচনিবিলাক তেওঁলোকক থৈ তেওঁলোকক সহযোগ কৰাইছে বা তেওঁলোকক জড়িত কৰাইছে, কিন্তু আপোনালোকে জড়িত এতিয়া বহুত ক্ষেত্ৰত তেনেকুৱা হয়। উদাহৰণস্বৰূপে এতিয়া খেল মহাৰণ হৈ আছে। খেল মহাৰণৰ প্ৰথমবাৰৰ গাইডলাইনত আমাক বিধায়কসকলক নিজৰ নিজৰ সমষ্টিভিত্তিক যি খেল পৰিচালনা হ'ব তাৰ সভাপতি হিচাপে নিযুক্ত কৰিবলৈ গাইডলাইন দিছিল। যোৱাবাৰো মোক ভাৰতীয় জনতা পাৰ্টীৰ যিজন জিলা সভাপতি তেওঁক খেল মহাৰণৰ দায়িত্ব দিলে, মোক নিদিলে। যিহেতু মই বিধায়ক হয় বিৰোধী দলত। এইবাৰো মোৰ সমষ্টিত খেল হৈ আছে, মোক জনাইছে, আমন্ত্ৰণ জনোৱা নাই। এতিয়া জনাটো এটা বেলেগ কথা। অসমীয়াত কথা আছে যে মাতিলে ৰণলৈ যাবা, নামাতিলে ভোজলৈ নাযাবা। এতিয়া মোৰ সমষ্টিৰ খেল হৈ আছে আৰু মোক তেখেতসকলে জাষ্ট খবৰটো দিছে যে খেল হৈ আছে, কিন্তু আপুনি আহক বা আপুনি সহযোগ কৰক, এই কথাটো অভাৱ। গোটেইবিলাক যিহেতু নিৰ্বাচন হ'ব এই সময়ত, পঞ্চায়তৰ নিৰ্বাচনত কিজানি বিৰোধীয়ে 2টা ভোট বেছিকৈ পায়। সেই গতিকে বিৰোধী পক্ষৰ মানুহবিলাকক এনেকুৱা ধৰণৰ কামবিলাকৰ পৰা আঁতৰত ৰখাৰ এটা পৰিকল্পনা বা ষড়যন্ত্ৰ বুলিয়ে মই ক'ব বিচাৰোঁ। ইয়াৰ মই দ্বিতীয় এটা কথা সুধোঁ যে শেহতীয়াকৈ দেখা গৈছিল যে সংখ্যালঘু এলেকাত কংগ্ৰেছৰ লোকসভা নিৰ্বাচন পৰা এখন সাংঘাতিক ধৰণে আপোনালোকে এটা ভোট লাভ কৰিছিল বা আপোনালোকৰ শক্তি বৃদ্ধি হৈছিল। সেইটোৱে অখিল গগৈয়ে দেখা গৈছে তেওঁ যেনেকুৱা ধৰণৰ এটা লৈছে সংখ্যালঘু এলেকা বা সমষ্টিবিলাক। মই এতিয়াই মন্তব্য দিব নিবিচাৰোঁ। মই 23 তাৰিখলৈকে ৰ'ম। 23 তাৰিখৰ পিছত আমি চাব পাৰিম। কংগ্ৰেছৰ প্ৰতি এটা মানে সকলোৰে লগত নাই বুলি এটা কথা কৈ থাকে, অকল সংখ্যালঘুৰ কাৰণে কাম কৰোঁ বুলি কৈ থাকে। গতিকে এই নিৰ্বাচনটোত ধলাইত হ'ব, জনজাতি কোচ জনজাতিসকলৰ দাবী কৰি থকা বঙাইগাঁৱত হ'ব, বড়োসকলৰ চিডলিত হ'ব, মানে বিটিআৰ অঞ্চলত, চামগুৰিত বিশেষকৈ অধিক সংখ্যক সংখ্যালঘু আছে তাত হ'ব, বিহালীত গোৰ্খা চাহ জনজাতি আছে। সেই গতিকে এই নিৰ্বাচনত কংগ্ৰেছে সকলো সমষ্টিতে প্ৰাৰ্থী দিছে। 23 তাৰিখৰ ৰিজাল্টৰ পিছত আপোনাক মই কম।